হাওড়াৰ ইলেকশ্যনত মই মোৰ মুখেদি ওলাই গ'ল যে ইয়াত এখন মেডিকেল দিম আৰু আজি মেডিকেল কলেজ অহা বছৰ আমি ষ্টাৰ্ট কৰিব পাৰিম। আজি মেডিকেল কলেজৰ লগত আমি এখন কেন্সাৰ হস্পিটাল কৰিছো। ভগৱানে কৰক কাৰো কেন্সাৰ নহওক, কিন্তু যদি কৰে ভগৱানৰ লীলা, কাৰোবাৰ যদি কেন্সাৰ বেমাৰ হয় আপোনালোকে বম্বেত যাব নালাগে। আমাৰ ইয়াৰ মেডিকেল কলেজত আমি 100 কোটি টকাৰে টাটাৰ লগত একেলগে কেন্সাৰ হস্পিটাল কৰিছো। আজি আপোনালোকে চিন্তা কৰক যে বিধায়কৰ পাৰ্থক্য, শিৱসাগৰত অখিল গগৈ MLA, থাওৰা ডিমৌত সুশান্ত বৰগোহাঁই MLA, এজনে বিধানসভাত চিঞৰি থাকে, এজনে মনে মনে কাম কৰে। আজি তাৰ কাৰণে কি হ'ল, সুশান্ত বৰগোহাঁয়ে ডিমৌত মেডিকেল কলেজো আনিলে, কেন্সাৰ হস্পিটালো আনিলে। আপোনালোকে চিন্তা কৰক, যোৱা 5 বছৰ 10 বছৰ আগলৈকে আমি কোনেও ভাবিবও পৰা নাছিলো যে আমাৰ ডিমৌত মেডিকেল কলেজ হ'ব, কেন্সাৰ হস্পিটাল হ'ব। আজি আমাৰ ডিমৌত 4খনকৈ স্কুল 7 কোটিকৈ টকা দি আমি ধুনীয়াকৈ বনাই আছো।